কংগ্ৰেছৰ বৰ্তমান যেটো মাননীয় গৌৰৱ গগৈ ডাঙৰীয়াদেৱৰ নেতৃত্বত কংগ্ৰেছে যি ধৰণে আগুৱাব লাগিছিলে কংগ্ৰেছ তেনে ধৰণে আগুৱা নাই এটোত মই সন্তুষ্ট নহয় কেৱল মোক টিকট দিয়া নাই এটোৰ কাৰণে নহয় তেখেতৰ আটাইতকৈ এটা দুৰ্বল ভূমিকা হ'ল 2026ৰ নিৰ্বাচন তেখেতৰ কাৰণে সেমিফাইনেল আৰু মই সেমিফাইনেলৰ যুদ্ধ হ'বলৈ নাযাওঁ ব্যক্তিগতভাৱে যিসকলে মোক অসমত জানে মোক এজন যুঁজাৰু মানুহ বুলি জানে আনকি মোৰ এই জনসাধাৰণৰ মাজত থাকি যেটো মই বিদ্ৰোহ কৰি আহি আছো জনসাধাৰণৰ লগত মই অন্যায়ৰ বিৰুদ্ধে যুঁজি আছো এটোৰ কাৰণে মোক বিগত বছৰত থাইলেণ্ডতো আনকি বিদেশৰ ভূমিটো মোক সোশ্যাল ফাইটাৰ হিচাপে সন্মান জনাইছিলে মই এইজন মানুহক যেতিয়া মোক ক'ব যে আমি 2026ৰ নিৰ্বাচন সেমিফাইনেল মই এনেকুৱা তৰাং চিন্তাৰ লগত জড়িত নহয় আৰু মই এটোৰ কাৰণে ওলাই আহিলো দলৰ পৰা ইয়াৰ উপৰিও হাজু শুৱালকুছি সমষ্টিটোক কংগ্ৰেছ দলে এটা ডাষ্টবিন হিচাপে ইউজ কৰি আছে আপোনাৰ কিৰিপ চলিহাক শিৱসাগৰৰ পৰা আনি দিলে নলবাৰী জিলাৰ পৰা নন্দিতা দাস ডাঙৰীয়াক আনিলে মোৰ প্ৰশ্ন দললৈকে 2 লাখ ভোটাৰ থকা এই সমষ্টিটোত এজনো যোগ্য প্ৰাৰ্থী নাই নেকি যদি যোগ্য প্ৰাৰ্থী নাই বুলি দলে ভাবিছে তেতিয়াহলে তেওঁলোকৰ এই যেটো অকালপক্ষ চিন্তাধাৰা এই অকালপক্ষ চিন্তাধাৰাৰ এই সকল ব্যক্তিৰ লগত মই নাই কাৰণ হাজু শুৱালকুছিৰ মানুহ মেণ্টেলি বহুত কালচাৰ্ড মেচিউৰ বহুত উচ্চ শিক্ষিত আৰু এই উচ্চ শিক্ষিত মানুহখিনিৰ বহুতৰ ওচৰে যাব নোৱাৰে কংগ্ৰেছৰ প্ৰাৰ্থীগৰাকী মই সমস্ত কংগ্ৰেছ কৰ্মীৰ আৰু ইয়াৰ যেটো কমন পিপল আপোনালোকে জানে মই যোৱা 40 বছৰ এই সমষ্টিত সামাজিক কামত জড়িত আছিলোঁ ইয়াৰ পৰা গৈ ইয়াৰ পত্ৰ এই অঞ্চলৰ পৰাই গৈ মই অসমত সাহিত্য সাংস্কৃতিক জগতত মই মোৰ কৰ্ম কৰিছিলোঁ সকলো ৰাইজৰ অনুৰোধত মই বিকল্প হিচাপে তৃণমূল কংগ্ৰেছ দলৰ পৰা মই মোৰ প্ৰাৰ্থিত্ব শক্তিশালীভাৱে মই আগবঢ়াম আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ